মোর লড়া শাহানুর ইসলামক বাহেজ জৈনুদ্দিন আর কিতাব আলী নতুব আলী আশ্রম মাস্টার এখন তোর ভাই ভাতিজা লই ফেলে আই ফেলে রাতি পুয়ায় টুকুনির পরা তাক অবৈধ মারপিট করে টুকুনি অবস্থা তাক টানি হেঁচড়াই লই ফেলে তাহার ঘরের গাছর বসত বান্ধি ফেলে ব্যাকে মারপিট করে অবৈধভাবে ই কোনো উদ্যোগ করা নাই কোনো নিয়ম তার পোৱা নাই এইটো মোক আপোনালোকৰ জৰিয়তে মোৰ ন্যায় লাগে মই থানাত এজাহাৰ দিছো আমি ন্যায় আপোনালোকৰ জৰিয়তে মই ন্যায় খুজি আছো মই একদম দুখীয়া মানুহ ৰাইজে মোৰ লগত চিকিৎসা পাতি কৰি আছে বৰ্তমান মোৰ ল'ৰাজন মেডিকেলত আছে আপোনালোকৰ জৰিয়তে মই খেলি খাব খুজিছো যাতে আমাৰ এই দুখীয়াকে শাস্তি দেয় আমি ন্যায় শাস্তি বিচাৰ চাওঁ আর অতি সোনকালে যাতে তাহাঁতক গ্রেপ্তার করে নামৰ ল'ৰাটো নিৰ্দোষী ল'ৰাটো বাহাজুদ্দিন জৈনুদ্দিন আৰু আৰছব আলীৰ নেতৃত্বত তেখেতৰ ভতিজা ল'ৰাবিলাকে কালি ৰাতিপুৱা টোপনিৰ পৰা উঠাই নি অমানসিক অত্যাচাৰ কৰে আৰু ল'ৰাটোৰ কোনো দোষ নাই আমি শুনামতে আমি জানিছোঁ গাঁৱৰ মানুহৰ লগত আলোচনা কৰিছোঁ ল'ৰাটো নিৰ্দোষী আৰু নিৰ্দোষী ল'ৰাটোক এনেকুৱা অমানসিক অত্যাচাৰ কৰাৰ কাৰণে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু এইটো ন্যায্য বিচাৰ হ'ব লাগে আৰু আমি জৰচিমলি থানাত আৰক্ষী ভাৰপ্ৰাপ্ত চকীক মানে এজাহাৰ কৰিছোঁ আৰু তেখেতৰ জৰিয়তে এই দোষীবিলাকক গ্ৰেপ্তাৰ হ'ব লাগে এইখিনি আমাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ বিনম্ৰ আবেদন মডেল পুলিশ বন্ধ করো মডেল পুলিশ বন্ধ করো আরছব আলী গ্রেফতার করো গ্রেফতার করো জৈনুদ্দিন গ্রেফতার করো বাহাজুদ্দিন গ্রেফতার করো মডেলগিরি কৰিছে মডেল পুলিচগিৰি দেখাইছে আমাৰ গাঁৱত অমানসিক অত্যাচাৰ কৰিছে এটা নিৰ্দোষী ল'ৰা দুখীয়া ল'ৰা এখেতক আন এজন ঘৰৰ শুই থকা অৱস্থাত ৰাতিপুৱা টোপনি পৰা টানি ৰাস্তাত দৌৰাই পিটাটো আমি অমানসিক অত্যাচাৰ বুলি ভাবিছোঁ এনেকুৱা মডেলগিৰি পুলিচ নচলিব এখেতক মানে কৰায়ত্ব কৰিব লাগে বুলি আমি ন্যায্য দাবী জনাইছোঁ।